অসম প্ৰদেশ কংগ্ৰেছ কমিটিৰ সম্পাদক আৰু নগাঁও বটদ্ৰৱা বিধানসভা সমষ্টি যেতিয়াৰ পৰা গঠন হৈছে আমি সকলো দলৰ কৰ্মীয়ে একগোট হৈ পেলাই চেষ্টা কৰিছোঁ যে আমাৰ কৰ্মীখিনিক আমি কেনেকৈ আগবাঢ়ি যাব পাৰোঁ আৰু আমি আশাবাদী যে নগাঁও বটদ্ৰৱা বিধানসভা সমষ্টিৰ প্ৰথমজন বিধায়ক আমাৰ কংগ্ৰেছ দলৰ পৰা হ'ব আৰু আমি দেখা গৈছে যে বিভিন্ন কামত আমি কষ্ট কৰিছোঁ। আজি দেখা গৈছে যে শাসক পক্ষই আঁচনিৰ ভয়ত মানুহক যি আঁচনি হিতাধিকাৰীক ভয় দেখুৱাই তেওঁলোকে বিভিন্ন ক্ষেত্ৰত তেওঁলোকে ব্যৱহাৰ কৰিছে। আমি সেইবোৰ কৰা নাই। আমি গৈছোঁ, আমি মানুহৰ মাজত গৈছোঁ, মানুহৰ যিখিনি কথা সেই কথাখিনি পাতিছোঁ আৰু মানুহে আমাক এটা কৈছে যে এইবাৰ আমাৰ লগত থাকিব আৰু আমি আশাবাদী যে আমি এইবাৰ এই সমষ্টি উদ্ধাৰ কৰিম। দেখা গৈছে যে বিভিন্ন ক্ষেত্ৰত ঢাক ঢোল বজাই আছে যে উন্নয়নটো প্ৰতিটো খোজতে প্ৰতিখন চৰকাৰৰ দিনতে উন্নয়ন হৈছে, কিন্তু এনেকুৱা ধৰণৰ দেখা গৈছে যে উন্নয়ন এইখন চৰকাৰৰ দিনতে হৈছে বিভিন্ন আমাৰ সমষ্টিতে। কিন্তু উন্নয়ন যদি মই ক'ব যাওঁ যে আজি মই নগাঁৱত আপোনালোকক কওঁ যে নগাঁৱত দেখা গৈছিল যে নগাঁৱৰ হবৰগাঁও ষ্টেচন নৰেন্দ্ৰ মোদী ডাঙৰীয়াই কেইদিনমান আগত ৰিমটৰ যোগে তেওঁলোকে আদৰ্শ এটা ষ্টেচন বুলি তেওঁলোকে মুকলি কৰিছিল। কিন্তু আজি দেখা যায় যে তাত কিন্তু আগৰ মৈৰাবাৰীৰ পৰা গুৱাহাটীলৈ যিখন ট্ৰেইন যায় সেইখনে যায়। আদৰ্শ ষ্টেচন ইমান কোটি টকা যে খৰচা কৰিলে কিহৰ বাবে? মাত্ৰ অকণমান পাৰ্ক এখনৰ বাবে নেকি? তেতিয়া আমি ভাল লাগিলহেঁতেন বিজেপি চৰকাৰক আমিও ক'লোহেঁতেন, যেতিয়া তাৰ পৰা দিল্লীলৈ ৰেল এখন দিলেহেঁতেন, তালৈ কলিকতালৈ ৰেল এখন দিলেহেঁতেন। আজি ব্যক্তিগত চিকিৎসালয় আজি দেখা গৈছে যে বহুত হৈছে, কিন্তু নগাঁও মেডিকেল কলেজ হৈছে, কিন্তু নগাঁও মেডিকেল কলেজত কিমানখিনি ব্যৱস্থা আছে আপোনালোকে গৈ পেলাই চাওক। আজি আমাৰ কথাটো আছিল যে আমি ব্যক্তিগত খণ্ডতকৈ আমাৰ যিখিনি চৰকাৰী চিকিৎসালয় আছে সেইখিনি আমি কেনেকৈ আগবঢ়াওঁ। কিয় কাৰণে আজি দেখা যায় যে যেতিয়া এজন ৰোগী অসুস্থ হয় যে গুৱাহাটীলৈ পঠাই বিভিন্ন আগত দেখা যায় যে যোৰাবাটৰ পৰ্যন্ততে তেওঁৰ মৃত্যু হয়। মই ভাবোঁ আমি উন্নয়নৰ ঢাক ঢোল বজালেই নহ'ব, প্ৰকৃত উন্নয়ন হৈছে নাই চাব লাগিব। আমি পাৰ্ক এখন বনালে সেইটো উন্নয়ন নহয়। মই যিহেতু নাজানো, আমি দেখা গৈছে যে মোৰ লগত আপোনালোকে দেখিছে যে ব্লক কংগ্ৰেছৰ সভাপতি, জিলা মহিলা কংগ্ৰেছৰ সভানেত্ৰী, মহিলা কংগ্ৰেছৰ ৰাজ্যিক বা আমাৰ